প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আপোনালোকে শুনি আছে মোৰ দ্বাৰা অনুদিত মহামতি বিদুৰৰ নীতি শ্লোকৰ আবৃত্তি। আজি পুনৰ শুনাবলৈ লৈছোঁ পিছৰ অংশ শুনক। সুদূৰ বলম নৱজানাতি কঞ্চিত যুক্তো ৰিপুংসে বতে বুদ্ধিপূৰ্বম নবিগ্ৰহম ৰোষয়তে বলস্থৈ কালে স্বয়ো বিক্ৰমতে সধীৰঃ। যিজনে কোনো দুৰ্বলক অপমান নকৰে, সৰ্বদা সাৱধান হৈ বুদ্ধি বিবেকৰ দ্বাৰা শত্ৰুক দমন কৰে, বলি লোকৰ লগত কাজিয়া নকৰে, উপযুক্ত সময়ত নিজৰ পৰাক্ৰম দেখুৱায়, তেওঁই প্ৰকৃততে বীৰ। স্বস্য দোষো নমন্তব্যঃ ক্ষমা হি পৰমং বলম ক্ষমা গুণো হি শক্তানাং ভূষণং তথা। ক্ষমাই পৰম বল। ক্ষমা অসমৰ্থ ব্যক্তিৰ গুণ আৰু শক্তিশালী লোকৰ অলংকাৰ। ক্ষমা তেনে লোকৰ দোষ বুলি অৰ্থাৎ দুৰ্বলতা বুলি মানিব নালাগে। সংসাৰয়তি কৃত্যানি সৰ্বত্ৰ বিচিকিৎসতে ক্ষীৰং কৰোতি ক্ষিপ্ৰাৰ্থে সমূঢ়ো ভৰতৰ সভা। যি লোকে অদৰকাৰী কাম কৰে, সকলোকে সন্দেহৰ দৃষ্টিৰে চায়, শীঘ্ৰে কৰিবলগীয়া কামত বিলম্ব কৰে, তেনে লোক মূৰ্খ। স্বমৰ্থম ইয়ঃ পৰিত্যাজ্য পৰাৰ্থম অনুতিষ্ঠতি মিথ্যা চৰতি মিত্ৰাৰ্থে ইয়ঃ সমূঢ় স উচ্যতে। যি ব্যক্তিয়ে নিজৰ কাম এৰি আনৰ কামত হাত দিয়ে তথা মিত্ৰলোকে কোৱাৰ পিছতো বেয়া কামত ভাগ লয়, তাকে মূৰ্খ বোলা হয়। হিংসা বলম অসাধূনাম ৰাজ্ঞ দণ্ড বিধিৰ বলম শুশ্ৰূষাতু বলং স্ত্ৰীণাং ক্ষমা গুণৱতাং বলম। হিংসাত দুষ্ট লোকৰ বল, ৰজাৰ বল দণ্ডবিধান, স্ত্ৰীৰ বল পৰিচৰ্যা, গুণী লোকৰ বল হৈছে ক্ষমাদান। ক্ষমা বশীকৃতিৰ লোকে ক্ষময়া কিং নসাধ্যতে শান্তি সংগ্ৰহ কৰে যস্য কিং কৰিষ্যতি দুৰ্জনঃ। ইহ জগতত ক্ষমা বশীকৰণ মন্ত্ৰৰ দৰে। ক্ষমাৰ দ্বাৰা কি যে সাধন কৰিব নোৱাৰি। যাৰ হাতত শান্তি সংঘ আছে, দুষ্ট লোকে তেওঁৰ একো ক্ষতি কৰিব নোৱাৰে। ক্ষিপ্ৰং বীজানাতি চিৰম শৃণোতি বিজ্ঞায় স্বাৰ্থং ভজতে নকামাত নাশং স্পৃষ্টু ভূপয়ুংতে পৰাৰ্থে তৎপ্ৰজ্ঞানং প্ৰথমং পণ্ডিতস্য। জ্ঞানী লোকে যিকোনো বিষয় শীঘ্ৰে বুজি লয়, কিন্তু সেয়া ধৈৰ্য সহকাৰে দীৰ্ঘ সময়লৈকে শুনি লয়। যিকোনো কাৰ্য কৰ্তব্য বোধ কৰি সমাপন কৰে, কামনা বোধেৰে নহয়, আৰু যিকোনো বিষয়ত অযথা আলাপ নকৰে। প্ৰিয় শ্ৰোতা বন্ধুসকল, বিদুৰ শতকৰ শ্লোকৰ আবৃত্তি আজি ইমানতে শেষ হ'ল, আৰু বিদুৰ শতকৰো আজি অন্ত পৰিল। আপোনালোকে নিশ্চয় বিদুৰৰ এই মহান শ্লোকবিলাক শুনি নিশ্চয় ভাল পাইছে। অহা সংখ্যাৰ পৰা আমি আন এটি শতক, চাণক্য শতক, বিশ্বৰ মহামণ্ডিত বিশ্ববিশ্ৰুত কূটনীতিবিদ, অৰ্থনীতিবিদ, ৰাজনীতি সমাজনীতিবিদ মহামতি চাণক্যৰ 100টা নীতি শ্লোকৰ অসমীয়া ভাঙনি তথা আবৃত্তি কৰি শুনাম। আশা কৰোঁ আপোনালোকে পূৰ্বৰ দৰেই মনোযোগেৰে এই শ্লোকবিলাক শুনিব আৰু চাণক্যৰ নীতিৰ বিষয়ত আপোনালোক জ্ঞাত হ'ব পাৰিব। এতিয়া আপোনালোকে লাইক কৰি দিয়ক, শ্বেয়াৰ কৰক, আৰু ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰি আমাক কৃতাৰ্থ কৰক। ধন্যবাদ।